ধন্যবাদ বাইদেউ। আমার মাজত ধন্যবাদ। আমার গোমাৰ সমষ্টিৰ অন্তৰ্গত যমুনাটাৰী গাঁও। এইটো গাঁৱত আজি মই বিজেপিৰ এটা জইনিং প্ৰগ্ৰামো আছিল, সৰু সুৰা প্ৰগ্ৰাম, আৰু মই ভাবিছোঁ যাওঁ 20জনমান মানুহ জইনিং আছে, জইনিংটো কৰাই আহোঁ। কিন্তু ইয়াত আহি চালোঁ যে 200-250 মানুহ একেলগত গোট খাইছে আৰু আমাৰ মিটিঙত আহিছে, মিটিংটো শুনিছে। মই অলপ ৰাইজক বিতংভাৱে বুজাই দিলোঁ। আৰু এটা বস্তু আপোনালোকে দেখা পাই ভাল পাব, 100% সংখ্যালঘু মানুহ আছিল, যে সংখ্যালঘু ৰাইজ যে বিজেপিৰ প্ৰতি, বিজেপিৰ যি কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ যে আজি ইয়াত জইনিঙো হৈছে আৰু বিজেপিক ভাল পোৱা আৰম্ভ হৈছে। আৰু ইমান দিন মানে আমাৰ বেলেগ দলে, কংগ্ৰেছ দলে, বেলেগ দলে মানে সংখ্যালঘু এনেকুৱা দেখাব খুজিছে যে সিহঁতৰে প্ৰাণ, সিহঁতৰে ভোটাৰ। কিন্তু ৰাইজেও বুজি পায় যে 2012 আৰু 14 চনত যি গণ্ডগোল হৈছিল, তেতিয়া ষ্টেটত কংগ্ৰেছ চৰকাৰ আছিল আৰু ইয়াত BPF চৰকাৰ আছিল। সেইকাৰণে ৰাইজে গম পাই গ'ল, যেহেতু আজি 5 বছৰৰ পৰা 4 বছৰ পাৰ হ'ল যে UPPL আৰু বিজেপিৰ শাসনকালত, তো ৰাইজে গম পাই গৈছে যে শান্তি আহিছে, ইয়াত ডেভেলপমেণ্ট হৈছে, উন্নয়ন হৈছে। কিন্তু গোমাৰ সমষ্টিত আপুনি চাওক, একো উন্নয়ন হোৱা নাই। আজি এজন 15 বছৰৰ পৰা MCLA হৈ আছে আৰু এজন কংগ্ৰেছৰ পৰা MCLA হৈছিল, মমিনুল ইছলাম। ইহঁতে কোনো কাম কৰা নাই, মানুহক ঠগিছে, প্ৰতিশ্ৰুতি মতে একো কাম কৰা নাই। সেইকাৰণে আজি বিজেপিৰ মিটিঙত ইমান আমাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে আৰু সংখ্যালঘু ৰাইজে গম পাইছে যে আমাক যদি উন্নয়ন কৰিব লাগে, আমাৰ শান্তিত থাকিব লাগে, তেতিয়াহ'লে আমি বিজেপিৰ লগত থাকিব লাগিব। সেইখিনি ক'ব পাৰোঁ। এইবাৰ মই গোমা সমষ্টিত ঘূৰি পেলাই গম পাইছোঁ যে BTATত যি অহা ছেপ্টেম্বৰ মাহত যি নিৰ্বাচন আছে, BTAT নিৰ্বাচন, এই নিৰ্বাচনত সংখ্যালঘু ৰাইজ মেক্সিমাম বিজেপিক ভোট দিব। এইটোতো আপুনি দেখা পাইছে, একো কাম হোৱা নাই গোমাৰ সমষ্টিত। সেইকাৰণে মই নিজে দিন ৰাতি ঘূৰি আছোঁ। আৰু আপুনি এটা বস্তু দেখা পাইছেনে নাই, আপুনিতো শ্ৰীৰামপুৰতো যায় সাংবাদিক, আপুনি শ্ৰীৰামপুৰত কিমান কাম হৈছে, কিমান ৰাস্তা ঘাট হৈছে, কিমান ব্ৰিজ হৈছে, আৰু 3টা ব্ৰিজ বাকী আছে। মই আশা কৰোঁ 6 মাহৰ ভিতৰত এইখিনি কৰিবলৈ মই লাগি আছোঁ। যেতিয়া কাম কৰোঁ, যি কামে কৰোঁ, ৰাইজৰ সেৱা আগবঢ়ালেও মই মন দি পেলাই কৰোঁ। আৰু মই ভাবোঁ যে মানুহৰ জীৱনত কাম কৰাটোৱেই মোৰ উদ্দেশ্য, ৰাইজৰ সেৱা কৰাটোৱেই মোৰ উদ্দেশ্য। আৰু মই ভাবোঁ মই যদি 1 ঘণ্টা বিচনাত শুই থাকোঁ, এইখিনি মোৰ কাৰণে লছ। এতিয়া বেমাৰীজনক মই চালোঁ, এখেতে কি হৈছে, এখেতে হ'ল পেৰালাইচিছ হৈছে, মানুহজন অলপ মেণ্টেলি ভাঙি পৰিছে। মই এখেতৰ ওচৰত গৈ এখেতৰ লগত কথা পাতিলোঁ। এখেতক আমি এটা চৰকাৰীভাৱে আমাৰ এটা আছে, এখেতক মই 10,000 এটা দিলোঁ, 10,000ৰ এটা ব্যৱস্থা কৰি দিলোঁ। আৰু লগে লগে এখেতক মই এখেতৰ লগত আছোঁ বুলি অলপ এখেতক হিম্মত যোগালোঁ। আৰু এখেতৰ 2টা ল'ৰা আছে, এখেতক চাবলৈ কৈছে, মই এইখিনি চাম বুলি কথা দিলোঁ। মানে এক্স MCLA মই এইটো দেখা নাই, আগতো শুনিছিলোঁ, আগৰ এটা বাইট শুনিছিলোঁ, তাৰপিছত মই কৈছিলোঁ। তো মই কওঁ, মোৰ হিম্মত আছেনে নাই এইটো আপোনালোকে ভালকৈ জানে, এইটো সাংবাদিক ভাইসকলে ভালকৈ জানে। আৰু যোনে কৈছে, মই যেতিয়াৰ পৰা গোমাত খেলি আছোঁ, ইয়াৰ পেণ্ট খুলি আছে, ই পেণ্টত পেচাব কৰং কৰং হৈ গৈছে, বুজিছে না। সেইকাৰণে মই এই এক্স MCLA জনক আহ্বান জনাইছোঁ যে আপুনি আহক, মই গোমাত খেলিলে গোমাত খেলক, শ্ৰীৰামপুৰত খেলিলে শ্ৰীৰামপুৰত খেলক, আপোনাৰ লগত মোৰ চেলেঞ্জ আছে। আৰু এই মানুহজন যোনে কৈছে, ই বহুত ফকটীয়া মানুহ, 20 মানুহ।